চিমেণ্ট চাপৰিত ইউবিপিৰ দ্বাদশ বাৰ্ষিক অধিৱেশন উপস্থিত ৰাজ্যিক সভাপতি। বুধবাৰে দিনৰ 12 বজাৰ পৰা আৰম্ভ হ'ল সংযুক্ত বৰগুনা মঞ্চৰ দ্বাদশ বাৰ্ষিক সন্মিলন আৰু ধেমাজি জিলা সমিতি ইউবিপিৰ ষষ্ঠ দ্বিবাৰ্ষিক সন্মিলনৰ অবিচ্ছেদ্য অংশ হিচাপে আজি মূল তোৰণ উন্মোচন, সংস্কৃতি, পৰম্পৰাগত শিল্পকৰ্ম, থলুৱা সামগ্ৰী আৰু সম্প্ৰদায়ৰ পদক্ষেপসমূহ প্ৰদৰ্শনী, বজাৰ আৰু মেলা উদ্বোধন কৰা হয়। এই প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ MECৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছাইনিয়ে। লগতে ধেমাজি জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়া স্থানীয় উদ্যোগীকৰণ, গ্ৰাম্য অৰ্থনীতি, বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত পাৰস্পৰিক ক্ৰিয়াকলাপক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে বজাৰ আৰু মেলা উদ্বোধন কৰে। এই কাৰ্যসূচীত ইউবিপিৰ ৰাজ্যিক সমিতি, জিলা সমিতিৰ বিষয়ববীয়া, প্ৰতিনিধি, আমন্ত্ৰিত অতিথি, স্থানীয় লোকসকল অংশগ্ৰহণ কৰে। লগতে আজি উক্ত অনুষ্ঠানত নিজা কৃষ্টি সংস্কৃতি, ঐতিহ্য, ঐক্য আৰু আৰ্থ-সামাজিক উন্নয়নৰ ওপৰত আলোকপাত কৰা হয়। ইউবিপি চেণ্ট্ৰেল কমিটিৰ 12 সংখ্যক অধিৱেশন আৰু ইউবিপিৰ ধেমাজি জিলাৰ 6 সংখ্যক বাইনিয়েল কনফাৰেন্সৰ যিটো চানজাৰী নগৰ যিটো ক্ষেত্ৰ, এই ক্ষেত্ৰটোক উদ্বোধন কৰিবলৈ কাৰণে মোক আমন্ত্ৰণ জনোৱাৰ বাবে আজি মই উদ্বোধন কৰিলোঁ আৰু ইয়াত উদ্বোধন কৰি যথেষ্ট মই আপ্লুত হৈছোঁ। সোমাই দেখিলোঁ যে আমাৰ যিটো পৰম্পৰাগত জিলা, আমাৰ যিটো শিল্পী, এই শিল্পী দ্বাৰা যিটো নিৰ্মিত শিল্পকাৰ্য অতি সুন্দৰভাৱে ইয়াতে উপস্থাপন কৰিছে। আৰু ইয়াত আহিয়ে মই এটা ট্ৰেডিশ্যনেল বড়ো ভিলেজ মই পৰিদৰ্শন কৰিলোঁ। ইয়াতো সুন্দৰভাৱে বড়োসকলৰ যিটো ট্ৰেডিশ্যনেল যিটো মানে হাউচহল্ড, এটা পৰিয়ালৰ যিখিনি এটা পৰিয়ালত থাকে খুব সুন্দৰভাৱে ইয়াত প্ৰদৰ্শন কৰিছে। মই দেখি বাৰীৰ পৰা আৰম্ভ কৰি, তেওঁলোকে যিটো বাৰীৰ পৰা আৰম্ভ কৰি এটা পুখুৰীৰ পৰা আৰম্ভ কৰি আৰু ইয়াতে যেনেকে যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা কি ধৰণে কৰিব লাগে বা ইয়াতে চাফ চিকুণ কেনেকে কৰিব লাগে, এটা সৰু জাবৰ পেলোৱা স্থান খুব সুন্দৰকৈ তেওঁলোকে ইয়াতে ৰাখিছে। মুঠতে মই আৰু কিছুমান দেখাই নাই, মই দেখাবলৈ যাম। ইয়াতে যি ধৰণে গোটেইখিনি সজাইছে খুব ভাল লাগিছে আৰু সেইটো আমি সকলোৱে অনুকৰণ কৰিব লাগে আৰু খুব ডিচিপ্লিনলি কৰিছে, সেইটো আমি সকলোৱে অনুকৰণ কৰিব লাগে। মই অসমবাসীক বা বিভিন্ন অৰ্গেনাইজেশ্যনক মই অনুৰোধ জনাইছোঁ আৰু মই এই ধৰণৰ যিটো অধিৱেশনতে আমাৰ যিটো ট্ৰেডিশ্যন, এইটো ইয়াতে প্ৰকাশ পাব লাগে, যিটো ইয়াত হৈছে। গতিকে মই ধন্যবাদ জনাইছোঁ আৰু সকলোকে মই ইয়াতে ইউবিপিৰ চেণ্ট্ৰেল কমিটিৰ আমাৰ ইয়াতে নেতৃবৃন্দ আহিব, জিলা সমিতিৰ নেতৃবৃন্দ আহিব, সকলোকে মই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আমাৰ যিটো অৱৰ্ণা সমিতিৰ সকলোকে মই অৱৰ্ণা শুভেচ্ছা জনাইছোঁ আৰু ইয়াতে যিসকল ভলেণ্টিয়াৰ আছে তেওঁলোককো মই শুভেচ্ছা জনাইছোঁ।